এফালে ৰাজ্যজুৰি বানৰ সংহাৰী ৰূপ আৰু আনফালে এতিয়া পুখুৰীত পৰি মৃত্যু হৈছে দুটি অষ্টম শ্ৰেণীৰ ছাত্ৰৰ। এই ছাত্ৰ দুটি মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এই ছাত্ৰ দুটি আসলতে পুখুৰীত গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ যোৱাৰ পিছত সন্ধানহীন হৈছিল দুয়ো। আৰু যেতিয়া সন্ধানহীন হৈছিল তেতিয়া অঞ্চলজুৰি এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছিল। অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল আৰু তাৰ পিছত যেতিয়া নিশা বিচাৰ খোজাৰ কৰিছিল তাৰ পিছতেই নিশা পুখুৰীৰ মাজত প্ৰত্যক্ষ কৰিছে দুয়োকে। আমি আপোনালোকক ফুল স্ক্ৰীনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম, কিয়নো ৰাজ্যৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এফালে বানৰ সংহাৰী ৰূপ আৰু আনফালে এতিয়া পুখুৰীত পৰি মৃত্যু হৈছে এই দুটি অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ। আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো। সমান্তৰালকৈ দুইনৈ লেলাত পুখুৰীত পৰি সলিল সমাধি দুই ছাত্ৰৰ। লেলা নয়নপুৰত সংঘটিত হৈছে এই ধৰণৰ অঘটন। এটা দ পুখুৰীত গা ধুবলৈ নামিছিল দুই সমনীয়া ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা। তাৰ পিছৰ পৰা সন্ধিয়াৰ পৰা আচলতে সন্ধানহীন হৈ আছিল আৰু সন্ধানহীন হোৱাৰ পিছতেই কিন্তু এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল। আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু তাৰ পিছতে যেতিয়া নিশা বিচাৰ খোজাৰ কৰি আছিল তাৰ পিছতে স্থানীয় ৰাইজে পুখুৰীৰ মাজত প্ৰত্যক্ষ কৰিছিল ধীমানজ্যোতি ৰাভা আৰু অৰ্থাৎ ধীমানজ্যোতি ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল দুয়োৱে। আমি জনাই চেষ্টা কৰিছো। আনহাতে নিশা বেছি হোৱাৰ বাবে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাছিল ৰোহিত ৰাভাৰ আৰু নিশা এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই আজি ৰাতিপুৱা একেটা পুখুৰীতে উদ্ধাৰ হৈছে ৰোহিত ৰাভাৰ মৃতদেহ। ৰাতিপুৱা এজেৰে বাহিনীয়ে উদ্ধাৰ কৰিছে ৰোহিতৰ মৃতদেহ আৰু দুয়ো অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল। ইয়াৰ ৰোহিত ৰাভা লেলা হাইস্কুলত আৰু ধীমানজ্যোতি ৰাভা ডামৰা ডনবক্সৰ ছাত্ৰ আছিল আৰু একেখন গাঁৱৰে দুটি কিশোৰৰ মৃত্যুত শোকৰ ছাপ পৰিছে সমগ্ৰ অঞ্চলটোত। আমি জনাই যোৱাৰ চেষ্টা কৰিছো, কিয়নো দুধনৈ লেলাত এতিয়া পুখুৰীত পৰি সলিল সমাধি দুই ছাত্ৰৰ। লেলা নয়নপুৰত সংঘটিত হৈছে এই ধৰণৰ অঘটন। এটা দ পুখুৰীত গা ধুবলৈ নামিছিল দুই সমনীয়া ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা আৰু যেতিয়া গা ধুবলৈ তেওঁলোক নামিছিল তাৰ পিছৰ পৰা সন্ধানহীন হৈ পৰিছিল দুয়ো। আৰু যেতিয়া ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভাক বিচাৰি পোৱা নাছিল তেতিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল, হুকাকুল পৰিৱেশে বিৰাজ কৰিছিল। আৰু যেতিয়া নিশা বিচাৰ খোজাৰ কৰি আছিল তেতিয়াই স্থানীয় ৰাইজে ধীমানজ্যোতি ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল পুখুৰীৰ মাজত। যিহেতু ৰাতি বেছি হৈছিল সেইবাবে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাছিল ৰোহিত ৰাভাৰ। তাৰ পিছতেই কিন্তু নিশা যিহেতু ধীমানজ্যোতি ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল তাৰ পিছতেই আজি ৰাতিপুৱা একেটা পুখুৰীতে উদ্ধাৰ হৈছে ৰোহিত ৰাভাৰ মৃতদেহ। ৰাতিপুৱা এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিছে ৰোহিতৰ মৃতদেহটো আৰু দুয়ো অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল বুলি জনা পৰা গৈছে। ইয়াৰে ৰোহিত ৰাভা লেলা হাইস্কুলত আৰু ধীমানজ্যোতি ৰাভা ডামৰাৰ ডনবক্সৰ ছাত্ৰ আছিল আৰু একেখন গাঁৱৰে এই দুটি ছাত্ৰৰ মৃত্যুত কিন্তু এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ অঞ্চলটোত। এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, শুনাবলৈ বিচাৰিছো। কালিৰ পৰা মিচিং হৈ আছিল। যোৱাকালি ৰাতিয়ে এজনৰ ডেড বডি পাইছে। আজি এজন ৰাতিপুৱা উদ্ধাৰ কৰা হৈছে। এটা পুখুৰীতে গা ধুব আহিছিল সিহঁত দুজন, মানে একেলগে সহপাঠী আছিল তো, স্কুলত একেলগে পঢ়ে সম্ভৱ। তাৰপিছত গা ধুব অহাৰ পিছত আৰু তেওঁলোকে মাক দেউতাক আবেলি সন্ধিয়া সময়ত ঘৰত নাই, বিচাৰ খোচাৰ কৰে। যোৱাকালি বিচাৰ খোচাৰ কৰি পুখুৰীত এজনৰ উদ্ধাৰ হৈছে, আজি আৰু ৰাতিপুৱা এজনৰ উদ্ধাৰ হৈছে। এজনৰ নাম হৈছে ৰোহিত ৰাভা আৰু আনজনৰ নাম হৈছে ধীমানজ্যোতি ৰাভা। ধীমানজ্যোতি যোৱাকালি উদ্ধাৰ হৈছে। এছডিআৰএফ আহিছিল কিন্তু যোৱাকালি উদ্ধাৰ কাৰ্য কৰিব নোৱাৰিলে, আজি ৰাতিপুৱা আহিছিলে। দুজনে ক্লাছ 8ত পঢ়ি আছিলে। 13-14 বছৰ বয়স হ'ব। গা ধুব অহাই সন্দেহ কৰা হৈছিল। সদায় আহে, তাৰমানে তাত পানী বাঢ়িল। কালিৰ পৰা মিচিং হৈ আছিল। যোৱাকালি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।